এটা প্ৰব্লেম চাওঁ তোমাক দিয়া আছে এনেকুৱা যে পজিটিভ চাৰ্জ capital Q is distributed uniformly along positive y axis between y is equal to 0 and y is equal to a তাৰমানে এফালে y axis যদি আছে এফালে যদি x axis আছে এই গোটেই y axisত কিছুমান পজিটিভ চাৰ্জ আছে আৰু ইয়াৰ লিমিটটো হ'ল এইটো 0 এইটো a negative point charge minus q lies on the positive x axis at a distance x from the origin এইটো যদি origin হয় এইটো x axis ইয়াৰ পৰা x ডিস্টেন্সত এটা নেগেটিভ চাৰ্জ আছে minus q পৰিমাণ show that if x is much more greater than a তেতিয়াহ'লে fx is equal to this much with a negative sign and fy is equal to this much এতিয়া এনেকুৱা ধৰণৰ প্ৰবলেম যেটা তুমি কৰিবা মানে when some charge is distributed length is very high with respect to the nature of the charge distribution তেতিয়াহ'লে কি কৰিব লাগিব তুমি প্ৰথমতে ইন্টিগ্ৰেশন মেথড ইউজ কৰিব লাগিব আৰু দৰকাৰ পৰিলে কেতিয়াবা আমি বায়নোমিয়াল এক্সপানশন ইউজ কৰিব লগা হ'ব পাৰে মানে কেতিয়াবা ডিস্টেন্সবোৰ কম বেছি হলে বায়নোমিয়াল এক্সপানশন লৈ পেলাই আমি যেটো কৰো হেতু আমি নেগলেক্ট কৰি দিব পাৰো প্ৰথমতে আমি ইয়াৰ ডায়াগ্ৰামটো আঁকি চাওঁ ডায়াগ্ৰামটো এনেকুৱা হ'ব যে এইটো মোৰ y axis এইটো মোৰ y axis এইটো মোৰ x axis এতিয়া এইটো হল এইটো y axis হা আৰু এইটো x axis এইটো হল অৰিজিন এতিয়া এই y axisত কিছুমান চাৰ্জ ডিস্ট্ৰিবিউট কৰা আছে চাৰ্জবোৰ মই এনেকৈ ডিস্ট্ৰিবিউট কৰি লৈছো মানখিনি ঠাইত চাৰ্জ কিছুমান আছে কিমান চাৰ্জ আছে পজিটিভ চাৰ্জ আছে সব পজিটিভ চাৰ্জ ইয়াৰ ভ্যালুটো হল q আৰু এই যেটো লেংথ এই লেংথটো ইয়াত y is equal to 0 এই লেংথটো হল y is equal to a এইখিনি a এইখিনি 0 তাৰপিছত x axisত কিবা এটা পইণ্টত কিমান ডিস্টেন্স ইয়াত ডিস্টেন্সটো হল তোমাৰ x মই ইয়াত -q পৰিমাণৰ আধান থলো এতিয়া মোক লাগে যে এই বিন্দুটোত এই -q টোৰ ওপৰত এইখিনি কাৰণে x অক্ষত কিমান ফোৰ্স আছে আৰু y অক্ষত কিমান ফোৰ্স আছে what is the force along x and force along y এটা ফোর্স উলিয়াবলৈ হলে মই এটা কথা জানিব লাগিব যে তাত ইলেক্ট্ৰিক ফিল্ডখন কিমান আছে ইলেক্ট্ৰিক ফিল্ড যদি জানো তাত মই আধানেৰে মাল্টিপ্লাই কৰি দিলে I will get the force এটা যেহেতু এটো এটা ডিস্ট্ৰিবিউটেড চাৰ্জ সিস্টেম গতিকে মই প্ৰথমতে কি কৰিম ইয়াৰ পৰা কিবা এটা ডিস্টেন্সত y ডিস্টেন্সত মই এটা সৰু অংশ লম this is the small portion ইয়াৰ পৰা ইয়ালে দূৰত্ব কিমান ইয়াৰ পৰা ইয়াৰ দূৰত্ব y গতিকে এই যেটো লেংথ আছে সৰু লেংথ এটো হ'ব dy আৰু এই সৰু লেংথত কিমানখিনি চাৰ্জ আছে মই নাজানো মই গতিকে ধৰি লম ইয়াত থকা চাৰ্জৰ পৰিমাণ dq এতিয়া চোৱা a lengthত when the length is small a the charge is q okay তাৰমানে in a charge is equal to capital Q so in unit length charge will be how much q by a h যদি ইমান থাকে একত কিমান থাকিব this divided by this এটা মোৰ length আছে কিমান dy so in dy charge will be how much q dy divided by a মই জানো q মই জানো a I do not know dy dy তো এটা ৰি বস্তু মানে ধৰি লোৱা বস্তু কিন্তু মই এই dy ৰ সহায়ত এটা কথা গম পালো যে এইখিনি লেংথত মোৰ হাতত কিমানখিনি চাৰ্জ আছে ঠিক আছে এতিয়া মই কি কৰিম ইয়াৰ পৰা ইয়ালে এডাল ডিস্টেন্স লাইন টানিম this is the distance line এটো যদি x হয় এটো যদি y হয় ইউজ পাইথাগোৰাছ ল এটো হ'ব কিমান x স্কয়াৰ প্লাস y স্কয়াৰ এতিয়া ইয়াত যিখিনি আধান আছিল এই আধানখিনি ইয়াত যদি মই 1 কুলম চাৰ্জ ৰাখিলো হেতেন তেতিয়ালে তাক ঠেলিলে হেতেন এইফালে তাৰমানে ইলেক্ট্ৰিক ফিল্ডখন এইফালে থাকিব ইয়াৰ পৰিমাণ হ'ল dE it was all vector quantity dE capital E dex dey it was all vector quantity
মই যদি এইটো থিতা বুলি ধৰি লওঁ তেতিয়াহ'লে এইটো থিতা হ'ব থিতাটো কিয় ধৰিব লগা হ'ল কাৰণ ইয়াৰ দুটা উপাংশ থাকিব there will be two electric field one is along x-axis one is along y-axis so the part of DE along x-axis it will be DEX and part of DE along y-axis will be equal to DEY. মই জানো মই এটা কথা জানো যে DEX is equal to DE cos theta resolution of vector এফালে যদি p ভেক্টৰ থাকে য'ত এংগলটো লাগি থাকে হেফালে p cos theta হয় য'ত এংগলটো লাগি নাথাকে হেফালে sin theta হয় এফালে এংগল লাগি আছে গতিকে d এই ভেক্টৰটোৰ এফালে থাকিব DEX মানে DE cos theta আৰু এফালে থাকিব কিমান DEY হ'ব DE sin theta এটা কথা মনত ৰাখিবা দেই DEX টো আছে পজিটিভ x এক্সিছত DEY টো আছে নেগেটিভ x এক্সিছত নেগেটিভ y এক্সিছত সৰি এতিয়া আমি এটাকে আমি উলিয়াই চাম আমি DE জানো স্মল DE মানে সৰু ইলেক্ট্ৰিক ফিল্ড সৰু চাৰ্জ আছে তাৰ কাৰণে সৰু ইলেক্ট্ৰিক ফিল্ড এটা মই কেনেকৈ উলিয়াম DE মানে ইকুৱেশ্যনটো কি আছিল 1/4 pi epsilon naught into charge core charge ইয়াত থকা চাৰ্জ ইয়াত থকা চাৰ্জৰ পৰিমাণ কিমান আমি আগতে উলিয়াই থৈছো ইমান গতিকে এইটো হ'ব q divided by a into dy divided by distance square মানে কিমান তাৰ ডিসটেন্স আছে ইমান তাক স্কয়াৰ কৰিলে ৰুট ওভাৰটো গুচি যাব গতিকে ইয়াত আহিব কিমান x square 1/x square plus y square ৰুট ওভাৰটো উঠি গ'ল এটোৱে হ'ল d এর ভ্যালু এফালে থকা ভ্যালু এটা মোক DEX লাগে গতিকে DEX হ'ব DEX is equal to কিমান DE cos theta D মানে এইটো 1/4 pi epsilon naught into Q dy by A into এইটো তলত আছিল এইটো আহিব x square plus y square cos theta মানে কি cos theta মানে base by hypotenuse base কিমান আছে x hypotenuse কিমান আছে √x square plus y square গতিকে cos theta হ'ব x divided by x square plus y square to the power half তাৰ মানে DEX ৰ ভ্যালুটো হ'ব DEX is equal to 1/4 pi epsilon naught ইয়াত থাকিব q into x তলত থাকিব a ইয়াত ওপৰত থাকিব dy আৰু তলত থাকিব x square plus y square to the power half plus 1 মানে 3/2 এইটোৱে হ'ল মোৰ x axisত থকা ইলেক্ট্ৰিক ফিল্ডৰ পাৰ্ট এটা মোক যদি টোটালটো লাগে এই গোটেইখিনিৰ কাৰণে যদি এই ভ্যালুটো লাগে তেতিয়াহ'লে ইয়াক মই ইন্টিগ্ৰেট কৰিব লাগিব লিমিটটো ক'ৰ পৰা ক'লে আহিব 0 to a এতিয়া মই যদি তাক ইন্টিগ্ৰেট কৰোঁ তেতিয়াহ'লে মই পাম EX is equal to কিমান হ'ব x to constant q constant a constant গতিকে এইটো হ'ব qx divided by 4 pi epsilon naught into a ইয়াত আহিব ইন্টিগ্ৰেশন লিমিট আহিব 0 to a ইয়াত খালি y to হে ইন্টিগ্ৰেশন হ'ব এইটো ডাইৰেকশন ইন্টিগ্ৰেশন হ'ব ওপৰত থাকিব dy তলত থাকিব x square plus y square to the power 3/2 এইটো এটা স্ট্যান্ডার্ড ইন্টিগ্ৰেল ইয়াৰ এটা ভ্যালু আছে এই ভ্যালুটো জানিবৰ কাৰণে তোমালোকে ম্যাথমেটিক্সৰ কিতাপ উলিয়াব লাগিব কাৰণ মই যদি এই ভ্যালুটো উলিয়াবলৈ যাওঁ ইট উইল বি এ ভেৰি লং প্ৰচিডিউৰ গতিকে I suggest you do this calculation by yourself this integration এটো ইন্টিগ্ৰেশন দেখিবলৈ আসলতে এনেকুৱা হয় ইন্টিগ্ৰেশন
dy divided by a square plus y square to the power n. এইটো স্ট্যান্ডার্ড ইন্টিগ্রেশনৰ ফর্ম গতিকে মই যদি সেইটো ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে মই পাম যে ex is equal to এইবোৰ সব লিমিট বহোৱাৰ পিছত মই পাম ex is equal to qx divided by 4 pi epsilon naught a 4 pi epsilon naught a into limit to যদি মই বহাব খোজো তেতিয়াহ'লে তাৰ ইন্টিগ্ৰেশনৰ ভ্যালুটো হ'ব y divided by x square divided by x square plus y square to the power half limit to আহিব 0 to a এই ইন্টিগ্ৰেশনৰ ভ্যালুটো এইটো হয় এটা যদি মই গোটেই খোবা বহাই দিও ইয়াত তেতিয়াহ'লে আলটিমেটলি মই পাম যে ex is equal to ইয়াত a বহালে ইয়াত a হ'ব a ক্যান্সেল যাব 0 বহালে গোটেই 0 হ'ব আৰু a বহালে এটো হ'ব x স্কয়ার প্লাস a স্কয়ার x এটা ক্যান্সেল হ'ব গতিকে এটো আহিব কিমান এটো আহিব q by 4 pi epsilon naught x square to কাটাকাটি হয় x আহিব q by 4 pi epsilon naught into x into x কাটাকাটি হল গতিকে থাকিব x into 1 by ইয়াত আহিব a square plus x square to the power half a square plus x square to the power half এতিয়া যদি মই কওঁ a is very small with respect to x if x is very larger than a তেতিয়াহ'লে এই ৰাশিটোৰ পৰা মই a টো নাইকিয়া কৰি দিব পাৰোঁ নেগলেক্ট কৰি দিব পাৰোঁ এটো যদি মই নেগলেক্ট কৰোঁ ইয়াত থাকিব x স্কয়ার টু দি পাৱাৰ হাফ তাৰ মানে x তলত অলৰেডি এটা x আছে x into x x স্কয়ার হ'ব তেতিয়াহ'লে মই লিখিব পাৰোঁ যে ex is equal to q divided by 4 pi epsilon naught এই দুটা x পূৰণ কৰিলে পাম মই x স্কয়ার এটো কেতিয়া হ'ব যেতিয়া এই ঘটনাটো হয় এটা মুখ লাগে force along x axis fx is equal to force মানে কি ইয়াত থকা x axisৰ যেটো ফিল্ড আছে যেটো আমি উলিয়ালো তাক মই চাৰ্জৰ হৰণ কৰিব লাগিব চাৰ্জ আছে -q গতিকে ফোর্সটো মই পাম ইয়াক -q ৰে পূৰণ কৰিম গতিকে এটো হ'ব capital Q into small q divided by 4 pi epsilon naught into x square এটো আমাক উলিয়াবলৈ দিছে -q divided by 4 pi epsilon naught x square গতিকে এটো এনে উলিয়াব লাগিব কিন্তু এটা কথা মনত ৰাখিবা যে এই প্ৰবলেমবোৰ কৰোতে প্ৰত্যেকটো স্টেপতে তুমি কিছুমান ম্যাথমেটিক্যাল ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব নহলে উপায় নাই আৰু স্ট্যান্ডার্ড ইন্টিগ্রালবোৰ মনত ৰখাটো ভাল আৰু লিমিট বহোৱা নিয়মটো জানাই প্ৰথমতে আপাৰ লিমিট মাইনাস দি প্লে লোৱাৰ লিমিট মনত যদি নাথাকে নিজে কৰি এবাৰ চাবা তাৰ কাৰণে অলপ প্ৰেক্টিছৰ দৰকাৰ ইয়াৰ পিছত চাম যে y এক্সিছত কি হ'ব নাও উই উইল ফাইন্ড আউট dey ইয়াৰ আগতে আমি dx উলিয়াইছো তাৰ পৰা আমি fx উলিয়ালো এটা আমি এটো উলিয়াম অলৰাইট নাও what is dey মানে de sin theta de কিমান আছিল de আছিল 1 by 4 pi epsilon naught into charge কিমান থাকিব ইমানখিনি q into dy divided by a divided by distance square মানে এইটো distance square মানে 1 by x square plus y square whole square থাকিলে এইটো root over গুছি যাব into sin theta মানে perpendicular by hypotenuse perpendicular আছে y আৰু hypotenuse আছে কিমান x square plus y square to the power half অৰ্থাৎ মই এতিয়া পালো যে মোৰ কাৰণে dey is equal to এটা কথা মনত ৰাখিবা এই dey টো
আছে y এক্সিছৰ তলফালে গতিকে অবভিয়াছলি এটো নেগেটিভ সাইন আহিব গতিকে নেগেটিভ সাইনটা দিলো 1/4 pi epsilon naught এটো থাকিব ইয়াত থাকিব q টো মই ইয়াতে লিখি দিছো q আৰু ইয়াত থাকিব y dy divided by x square plus y square to the power 3/2 এটোৱে হ'ল মোৰ dy এতিয়া dy টো যেতিয়া মই ইমানখিনি পালো এতিয়া টোটালটো যদি মই উলিয়াব লাগে টোটাল উলিয়াবৰ কাৰণে মই কি কৰিব লাগিব ইয়াক আকৌ ইন্টিগ্ৰেট কৰিব লাগিব আকৌ মই এবাৰ ৰিপিট কৰিছো যে dy এটা নেগেটিভ সাইন তুমি দিব লাগিব কাৰণ এইফালে থকা ফিল্ডখন মানে যেটো পার্ট আছে ইয়াৰ যেটো পার্ট এফালে আছে y এক্সিছত এটো নেগেটিভ y এক্সিছত আছে গতিকে মই নেগেটিভ সাইনটা দি লৈছো এতিয়া ইয়াক যদি মই ইন্টিগ্ৰেট কৰো ইন্টিগ্ৰেট কৰিলে মই পাম ey is equal to এইবোৰটো কনস্ট্যান্ট আছে এইবোৰটো যদি কনস্ট্যান্ট থাকে মাইনাস টো আছে ইয়াত আছে q/4 pi epsilon naught into a ইন্টিগ্ৰেশন থাকিব 0 to a আৰু এফালে আহিব y dy divided by x square plus y square to the power 3/2 এনেকৈ আহিব এনেকৈ অহাৰ পিছত যেটো ইন্টিগ্ৰেল ফৰ্ম পালো এটো আকৌ এটা স্ট্যান্ডার্ড ইন্টিগ্ৰেল ফৰ্ম এই স্ট্যান্ডার্ড ইন্টিগ্ৰেল ফৰ্মটোৰ ভ্যালু হ'ব -1/√x square plus y square তাৰ মানে এটো আহিব ey is equal to minus q/4 pi epsilon naught into a ইয়াৰ ভ্যালুটো আহিব minus 1/√x square plus y square x square plus y square আৰু লিমিটটো আহিব 0 পৰা a এতিয়া মই যদি ইয়াত লিমিটবোৰ বহালে মই গম পাম যে মোৰ ইয়াৰ ভ্যালুটো লিমিটটো বহোৱাৰ পিছত মোৰ ভ্যালুটো আহিব ey is equal to এটো মাইনাস সাইন আছে মাইনাস সাইন থাকিলে এটো থাকিব is equal to minus q/4 pi epsilon naught into a ইয়াত যদি মই লিমিট বহাও প্ৰথমতে আপাৰ লিমিট y ঠাই তাৰ পিছত লোৱাৰ লিমিট মাইনাস দিয়াৰ পিছত আপাৰ লিমিটটো বহালে এটো মাইনাস থাকিব লোৱাৰ লিমিটটো বহালে y ঠাই যদি মই 0 বহাও এটো আকৌ প্লাস হৈ ইফালে গুচি আহিব তেতিয়া ইয়াত থাকিব কিমান ইয়াত থাকিব 1/x minus 1/√x square plus a square এটোৱে হ'ল মোৰ y এক্সিছত থকা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এটা যদি মই ফোর্স উলিয়াব লাগে ফোর্স যদি উলিয়াও Fy ইয়াক মই আধানে পূৰণ কৰিব লাগিব আধানটো মোৰ দিয়ে আছে স্মল q নেগেটিভ মাইনাস q বুলি গতিকে মাইনাস q ৰে ইয়াক পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস হ'ব ইয়াত থাকিব q into q divided by 4 pi epsilon naught into a ইয়াত থাকিব 1/x minus 1/√x square plus a square এইটোৱে হ'ল তোমাৰ উত্তৰ আসলতে Fy এফালে থকা ইয়াৰ ওপৰত থকা ফোর্স কিন্তু তোমাক দিছে Fy ইমান হ'ব লাগে কেতিয়া যেতিয়া x টো 8 কৈ বহুত ডাঙৰ হয় এনেকুৱা ক্ষেত্ৰত কি হয় এই বস্তুবোৰ মই বায়নোমিয়াল এক্সপানশন ইউজ কৰি পেলাই হলনি কৰি ল'ব লাগিব এতিয়া চাবা এটো কিমান দিয়া আছে এটো আছে 1/x square plus a square root over এটো যদি মই ওপৰলৈ লৈ যাও এটো হ'ব x square plus a square to the power minus half এতিয়া এইটো মই যদি কমন ললে মই এফালে x square যদি মই কমন লওঁ x square এফালে থাকিব 1 plus a square divided by x square এই গুটেটো থাকিব to the power minus half এতিয়া x square to the power minus half মানে 1/x আহিল আৰু এটোত মই লিখিম 1 plus a square divided by x square to the power minus half এটা ফর্মুলা আছে 1 plus nx square to the 1 plus x square to the power n is equal to 1 plus nx square plus something plus something plus something আমি তার প্রথম দুটা টার্ম রাখিম
যদি প্ৰথম দুটা টাৰ্ম ৰাখো তেতিয়াহ'লে এইটো আহিব 1/x ইয়াত আহিব 1 প্লাছ nx স্কয়াৰ n মানে আছে -হাফ গতিকে ইয়াত মাইনাছ আহিব n মানে হাফ আৰু x স্কয়াৰ মানে এইটো a স্কয়াৰ বাই x স্কয়াৰ ইনটু a স্কয়াৰ বাই x স্কয়াৰ তাৰমানে এইটো হ'ব 1/x ইনটু 1 minus a square by twice x square. এতিয়া এইটো বস্তু যদি মই ইয়াত বহাই দিওঁ তেতিয়াহ'লে কি হ'ব এইটো যেতিয়া x টো 8 কে বহুত ডাঙৰ হয় তেতিয়াহ'লে এইটো হ'ব fy is equal to ইয়াত থাকিব qq এতিয়া যদি মই এই ভ্যালুটো যেতিয়া x টো ডাঙৰ হয় এই ভ্যালুটো এনেকুৱা হয় এইটো যদি ইয়াত মই বহাই দিওঁ তেতিয়াহ'লে মই পাম যে fy is equal to বাকিটো একেই থাকিব q into q divided by 4 pi epsilon naught a এইটো আহিব 1/x minus this into 1 okay 1/x this into this minus sign টা আছে অলৰেডি আগতে এটা মাইনাছ সাইন আছে গতিকে এইটো প্লাছ হ'ব ওপৰত আহিব a square তলত আহিব 1/x into twice x square টো গতিকে এইটো আহিব twice x cube এটা আহিব এতিয়া চোৱা এইকেইটা কেনসেল হ'ব a এটা কেনসেল হৈ যাব গতিকে fy মই কিমান পাম fy is equal to আহিব ইফালে q স্মল q a এটা কেনসেল হ'ব গতিকে ইয়াত থাকিব a 2 পূৰণ 4 মানে 8 pi epsilon naught মানে pi epsilon naught আৰু ইফালে থাকিব x cube এইটোৱে আমাৰ দেখুৱাবলগীয়া উত্তৰ আছে qa divided by 8 pi epsilon naught x cube তাৰ মানে দেখা যায় গতিকে এনেকুৱা যদি ডিস্ট্ৰিবিউটেড সিস্টেম থাকে তেতিয়াহ'লে তুমি তাত এটা সৰু বস্তু লৈ তাৰ পৰাই আমি ক্যালকুলেশন কৰিবলৈ আৰম্ভ কৰিম খালি দিশবোৰ নাপাহৰিবা এফালে যদি প্লাস ধৰা তেতিয়াহ'লে এফালেও মাইনাস হ'ব এফালেও মাইনাস হ'ব সেইকাৰণে DEY উলিওৱাৰ সময়ত আমি এটা মাইনাছ সাইন ইউজ কৰিছিলোঁ কাৰণ মই জানো এইটো y এক্সিছৰ নেগেটিভ ডিৰেকশ্যনত আছে অৱশ্যে তুমি প্লাছ দিও কৰিব পাৰা তেতিয়া তুমি লিখিব লাগিব যে ইয়াৰ মানটো কিমান মান বুলি ক'লে আমি এনেকুৱা যদি কৰোঁ fy মডুলাছ যদি লিখো তেতিয়াহ'লে মাইনাছ সাইনটো দিব নালাগে দৰকাৰ নহয় এটা মুঠৰ ওপৰত মই fx টো উলিয়ালো এইটো আৰু fy টো উলিয়ালো এইটো এইখিনিতে আমাৰ আজিৰ প্ৰবলেম সলভিং ইমানেই ইয়াৰ পিছত চাম আমি ইয়াৰ পিছত এটা বেলেগ এটা চেপ্টাৰ আৰম্ভ কৰিম ইলেক্ট্ৰিক পটেনচিয়েল আৰু কেপাচিটি